বিধানসভাৰ চৌহদত দ্ৰৌপদী বস্ত্ৰহৰণ প্ৰসংগ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ বিধানসভাৰ চৌহদত মহাভাৰতৰ চৰিত্ৰত অভিনয় কৰিছে কোনে দুঃশাসনৰ ৰূপত এই মিয়া দুঃশাসনসকলে কাৰ পৰিচনাত বস্ত্ৰহৰণ কৰিছিল দুৰ্যোধনৰ ৰূপত দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃকোন দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া নাৰী নিৰ্যাতন আৰু মিয়া হত্যা অভিযানে ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰে আইন শৃংখলা অৱনতি ঘটিছে তাৰ মাজতে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাৰ চৌহদত মহাভাৰতৰ চৰিত্ৰৰে নেতাৰ মুখচুপতি বিধায়ক অখিল গগৈ দুঃশাসনৰ ককায়েক বুলি আখ্যা পীযুষ হাজৰিকাৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃকোন দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ সুৰতে সুৰ মিলাই বিধায়ক মানৱ ডেকাৰ বাক্যবান অখিল গগৈ দুৰ্যোধন অখিল গগৈয়ে দুঃশাসনৰূপী মিয়া সমাজক সুৰক্ষা দিছে দুৰ্যোধন হিচাপে তেওঁ ডাঙৰ ককায়েক হিচাপে মিয়াসকলৰ লগত একেবাৰে ৱালৰ ছাত্ৰানৰ নিচিনা খাৰা হৈ আছে এয়া চাওক কাজিৰঙাত মই এখন এয়া চাওক অখিল গগৈয়ে কাজিৰঙাত দুঃশাসনসকলৰ লগত কেনেকৈ এভিকশ্যনৰ সময়ত থিয় হৈ আছিলে দুৰ্যোধনৰ ৰূপ ধাৰণ কৰি আছিলে আপোনালোকে নিজে চাওক মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাক প্ৰত্যাহ্বান অখিল গগৈ ৰাজ্যত দ্ৰৌপদী বস্ত্ৰহৰণ হোৱাৰ সময়ত নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ ৰাজ্যত সঘনে সংঘটিত হৈ আহিছে অপৰাধজনিত ঘটনা প্ৰতিদিনাই নিৰ্যাতনৰ বলি হৈছে ৰাজ্যৰ মহিলা যুৱতী কিশোৰী পূৰ্ব কংগ্ৰেছৰ তুলনাত ৰাজ্যত শাসকীয় বিজেপি চৰকাৰৰ ৮টা বছৰত সংঘটিত হৈছে ১৭,৭০৪টা ধৰ্ষণ কাণ্ড এই মন্তব্য বিধায়ক অখিল গগৈ বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা ৮টা বছৰত মই ২০২৩লৈকে ধৰিছোঁ ৮টা বছৰত মুঠ ধৰ্ষণৰ ঘটনা ঘটিছে ১৭,৭০৪টা বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে বছৰি গড়ে ধৰ্ষণ হৈছে ২,২১৩টাকৈ আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে ১,৪৫৫.২টাকৈ অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত অসমত ২,২১৩টা বহুত বেছি ধৰ্ষণ হৈছে তাতকৈ কম হৈছে তৰুণ গগৈ চৰকাৰৰ দিনত ১,৪৫৫.২টা নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগত বিধানসভাৰ চৌহদত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কংগ্ৰেছৰ সকলো নাগৰিকক সমমৰ্যাদা দিয়ক সকলো নাগৰিকক সমমৰ্যাদা দিয়ক ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মন্তব্য নাৰী নিৰ্যাতনৰ ঘটনাৰ নামত টাৰ্গেট এটা বিশেষ সম্প্ৰদায়ক যোৱা কিছুদিন ধৰি যেনেধৰণেৰে আইন শৃংখলা বিঘ্নিত হৈছে আৰু এই ক্ষেত্ৰত গৃহ বিভাগে যেনেধৰণেৰে দৃঢ়তা দেখাব লাগিছিল ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ নাৰীৰ ওপৰত দৈনন্দিন বাঢ়ি অহা অত্যাচাৰ ধৰ্ষণ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে যেনেধৰণৰ পদক্ষেপ ল'ব লাগিছিল ৰাজ্যত ধৰ্ম নিৰ্বিশেষে নিৰ্যাতনৰ বলি হোৱা মহিলা যুৱতী কিশোৰী সুৰক্ষা নিৰাপত্তাৰ নামত এইসকল জনপ্ৰতিনিধি মহাভাৰতৰ চৰিত্ৰৰে চলা মুখচুপতিক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা সমস্যাৰ সঠিক সমাধানৰ বিপৰীতে মহিলা নিৰ্যাতনৰ বিষয়টো এতিয়া ৰাজনীতিত এক নচলা কথাৰ যুঁজলৈ পৰিণত হৈছে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।